লেখা দি যোৱাতকৈ জেলতে মৰিম লেখা দিব লগা হ'লে ওপৰৰ গৰাকীৰ ওচৰতহে দিম পদ্যকণ্ঠৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে গৰজি উঠা এই বীৰজনা আছিল শ্বহীদ কমলা মেৰী 1894 চনত বৰ্তমানৰ গোলাঘাট জিলাৰ ৰঙামাটি মৌজাৰ কুলুং টেমৰা গাঁৱত জন্ম হৈছিল 42ৰ ভাৰত স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ কমলা মেৰীৰ কমলা মেৰীৰ আচল নাম আছিল কমল নয়িং কমলা মেৰীয়ে 1925 চনৰ পৰা 1943 চনৰ 22 এপ্ৰিল পৰ্যন্ত ভাৰত স্বাধীনতাৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে বীৰত্বৰে যুঁজি আত্মবলিদান দিছিল তেওঁ বৰ্তমানৰ গোলাঘাট জিলাৰ ৰঙামাটি দেৰগাঁও আহতগুৰি মিছামৰা আৰু মহুৰা এই পাঁচোটা মৌজাৰ প্ৰায় 1000 লোকক ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাই দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি প্ৰবল আন্দোলন গঢ়ি তুলিছিল তেওঁ 1938 চনত গোলাঘাট মেৰী কংগ্ৰেছ নামৰ এটি ৰাজনৈতিক সংগঠনৰ গঠন কৰি দেশ স্বাধীনতাৰ আন্দোলনৰ সমান্তৰালকৈ শিক্ষা সংস্কৃতি আৰু ধৰ্মীয় দিশতো প্ৰবল আলোড়ন সৃষ্টি কৰিছিল কমলা মেৰীৰ নেতৃত্বত আন্দোলনৰ তীব্ৰতা দিনক দিনে বৃদ্ধি হ'ব ধৰিছিল সেয়ে তেওঁ ৰঙামাটি মৌজাৰ কংগ্ৰেছৰ সভাপতি পদত নিযুক্ত হোৱাৰ উপৰিও গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ স্বেচ্ছাসেৱক বাহিনীৰ সেনানায়ক পদো অলংকৃত কৰিছিল আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত ব্যস্ত থকাৰ সময়ত গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয়তে 1942 চনৰ 8 অক্টোবৰৰ দিনা ব্ৰিটিছ ভেৰনীয়া সেনাই কমলা মেৰীক গ্ৰেপ্তাৰ কৰিছিল বৰ্তমানৰ কংগ্ৰেছ দলৰ এই কাৰ্যালয়টিৰ কাষতে সেই সময়ৰ গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়টি অৱস্থিত আছিল বুলি জানিব পাৰি সেই সময়ৰ গোলাঘাট মহকুমাৰ দণ্ডাধীশ আহুতোক দত্তই 8 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈ বন্দী কৰি ৰাখি যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ 8 মাহৰ সশ্ৰম কাৰাদণ্ডৰ বাবে কমলা মেৰীক প্ৰেৰণ কৰিছিল বন্ধুসকল আমি এতিয়া যাওঁ বলক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ 1911 চনত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ ব্ৰিটিছ চৰকাৰে ভাৰতীয় স্বাধীনতা সেনানীক বন্দী কৰি ৰাখিবৰ বাবে প্ৰতিষ্ঠা কৰিছিল যোৰহাট কাৰাগাৰত কমলা মেৰীয়ে গ শাখাৰ এজন কয়দী হিচাপে আছিল এই কাৰাগাৰত থকা কালত কমলা মেৰীয়ে গোপীনাথ বৰদলৈদেৱৰ প্ৰিয়ভাজন হোৱাৰ সুযোগ লাভ কৰিছিল বৰদলৈদেৱে তেওঁক সেনাপতি কমলা বুলি সম্বোধন কৰিছিল যোৰহাট কাৰাগাৰত কমলা মেৰীয়ে অসমৰ বহুকেইজন আগশাৰী মুক্তিযোদ্ধাক লগ পোৱাৰ সুযোগ পাইছিল কাৰাগাৰত থকা কালত কমলা মেৰীয়ে গান্ধীৰ আমৰণ অন্বেষণৰ প্ৰতি সমৰ্থন জনাই 1943 চনৰ 9 ফেব্ৰুৱাৰীৰ পৰা একেৰাহে 21 দিন অন্বেষণ কৰাত দেহ ভাগি পৰিছিল তদুপৰি অন্বেষণৰ পিছত জেলৰ পুষ্টিহীন খাদ্য খাই অধিক দুৰ্বল হৈছিল এখলৈ টান গ্ৰহণী ৰোগত আক্ৰান্ত হৈ শৰীৰ একেবাৰে ভাগি পৰাত সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পাবলৈ জেল কৰ্তৃপক্ষই বৰ্জনা কৰি লেখা দি জেলৰ পৰা ওলাই যাবলৈ হুকুম দিছিল কিন্তু বিপ্লৱী সত্তাৰ অবল মনৰ বীৰজনে আন্দোলন নকৰো বুলি লেখা দিবলৈ কোনো পধ্যে মান্তি নহল সেয়ে প্ৰত্যুত্তৰত সবলভাৱে তেওঁ কৈছিল যে লেখা দি যোৱাতকৈ জেলতে মৰিম লেখা দিব লগা হ'লে ওপৰৰ গৰাকীজনৰ ওচৰতহে দিম দেশপ্ৰেমেৰে উদ্বুদ্ধ এই মহান বীৰজনে আপোচহীনভাৱে 1943 চনৰ 23 এপ্ৰিলৰ পুৱতি বেলাত কাৰাৰুদ্ধ অৱস্থাতে শেষ নিশ্বাস পেলাইছিল সেয়েহে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ পূবত বৰ্তমান অৱস্থিত স্মৃতি ক্ষেত্ৰতে তেওঁ নশ্বৰ দেহ পুতি দিয়া হৈছিল বন্ধুসকল এতিয়া যাওঁচোন বলক কমলা মেৰীৰ নশ্বৰ দেহ পুতি দিয়া সমাধি ক্ষেত্ৰখনলৈ 1943 চনৰ 23 এপ্ৰিলত মৃত্যু হোৱা কমলা মেৰীক সমাধি ক্ষেত্ৰলৈ আহি এই শ্বহীদ কুশল কোঁৱৰ আৰু কমলা মেৰীৰ তোৰণৰ সন্মুখত তলতে উপস্থিত হৈছোহি আৰু এই তোৰণতে বীৰজনাৰ শ্বহীদ কমলা মেৰীৰ প্ৰতিমূৰ্তিটো এনেকৈ প্ৰতিমূৰ্তিটো হৈছে 1942 চনৰ ভাৰত স্বাধীনতা আন্দোলনত মৃত্যু হোৱা গুলুং টেমেৰা উপকৰণ কৰা বীৰ শ্বহীদ কমলা মেৰী আৰু কমলা মেৰীৰ এই প্ৰতিমূৰ্তিটোৰ তলতে দুটামান বাক্য লিখা আছে 1894 চন আৰু মৃত্যু 23 এপ্ৰিল 1943 চন ইয়াত লিখা আছে লেখা দি ওলাই যোৱাতকৈ জেলতে মৰিম ওপৰৰ গৰাকীৰ জনৰ ওচৰতেহে লেখা দিম শ্বহীদ কমলা মেৰী গতিকে আমি আকৌ এবাৰ তেখেতৰ প্ৰতিমূৰ্তিটো চাওঁ আৰু প্ৰতিমূৰ্তিটোৰ লগতে তোৰণখনৰ ওপৰত খুদিত হৈ থকা আখৰকেইটা আমি এবাৰ পঢ়ি চাব বিচাৰিছোঁ ইয়াত লিখা আছে শ্বহীদ কুশল কোঁৱৰ আৰু কমলা মেৰীৰ তোৰণ
শ্বহীদ কুশল কোঁৱৰ আৰু কমলামীৰ স্মৃতি স্তম্ভৰ কাষতে অৱস্থিত ফলকখনত এনেদৰে লিপিবদ্ধ আছে: কুশল কোঁৱৰ স্মৃতিৰ অৰ্থে 15/6/43, কমলামীৰ স্মৃতিৰ অৰ্থে 23/4/43। আমি আহি শেষত কুশল কোঁৱৰ আৰু শ্বহীদ কমলামীৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈছোহি। আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ। আধা কটামান মাটিৰ কমলামীৰ সমাধি বা শ্মশানটো অৱস্থিত, আৰু এই শ্বহীদজনাৰ শ্মশানটো এই ফলকখনত সম্পূৰ্ণভাৱে লিখা আছে। আমি কিনো লিখা আছে পঢ়ি চাওঁচোন। শ্বহীদ কমলামীৰ জন্ম 1894 চন, আত্ম আহুতি 23 এপ্ৰিল 1943। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ পেজত 22 এপ্ৰিলৰ দিনা শ্ৰদ্ধা নিবেদন কৰা দেখিবলৈ পোৱা গৈছে। তেখেতৰ এই কাৰ্যক নিঃসন্দেহে এক আদৰণীয় কাৰ্য বুলি স্বীকৃতি দিব পাৰি। পেজত উল্লেখ কৰিছে, সেই কথাটোৰ সৈতে আমি এই সমাধি ক্ষেত্ৰত থকা 23 এপ্ৰিল 1943 চন, ইয়াতে কথাটো হ'ল আচলতে শ্বহীদ কমলামীৰ মৃত্যু 1943 চনৰ 22 এপ্ৰিল নহয়, তেওঁৰ মৃত্যু প্ৰকৃতাৰ্থতে 1943 চনৰ 23 এপ্ৰিলত হৈছিলে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বীৰ শ্বহীদ কমলামীৰ অসীম ত্যাগক সন্মান জনাই গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা এই কাৰ্যই হাজাৰ হাজাৰ গুণমুগ্ধক শ্বহীদজনাক শ্ৰদ্ধাঞ্জলি জনোৱাত অনুপ্ৰেৰণা যোগাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত ধৰি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগুদেৱৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যই আমাক আনন্দিত আৰু উৎসাহিত কৰিছে। এই শ্বহীদজনাৰ আত্মাৰ চিৰ শান্তিৰ বাবে তেখেতে য'তেই আছে দেশৰ বাবে যি ত্যাগ কৰিলে, যি মহান ত্যাগ স্বীকাৰ কৰিলে, আৰু এনেকুৱা ধৰণে আমাৰ অনাগত দিনবিলাকত বা বৰ্তমান সময়ৰ প্ৰজন্মকো দেশৰ প্ৰতি আকৃষ্ট হৈ দেশপ্ৰেমেৰে জাগ্ৰত হৈ ব্যক্তিগত স্বাৰ্থক বিসৰ্জন দিব, দেশৰ বাবে আগুৱাই যাবলৈ শক্তি আৰু আশীষ প্ৰদান কৰিব লাগে। তেখেতৰ এই মহান আদৰ্শ যুগ যুগলৈ জীয়াই ৰখাৰ উদ্দেশ্যেৰে আহকচোন এই মহান ব্যক্তিজনৰ আত্মাৰ সদ্গতিৰ কামনাৰে শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে আজিৰ এই পবিত্ৰ দিনটোতে এগছি বন্তি জ্বলাওঁ। মোৰ পিছতে শ্বহীদ বেদীত অংকিত বুঢ়াগোহাঁয়েও বন্তি প্ৰজ্বলনেৰে শ্বহীদক গভীৰ শ্ৰদ্ধাঞ্জলি জনায়। এই অসল শ্বহীদৰ আত্মা আহুতিৰ পিছতে আমি স্বাধীনতাৰ মুক্ত আকাশৰ তলত জিৰাবলৈ আজি সক্ষম হৈছোঁ। সেই শ্বহীদ প্ৰণামো তোমাক। 42 ভাৰত স্বাধীনতা আন্দোলনৰ শ্বহীদ কমলামীৰ সমাধি বেদীৰ পৰা এনেদৰে আমি দুয়ো বিদায় মাগোঁ। বন্ধুসকল, এতিয়া জানো আহক শ্বহীদ কমলামীৰ নামত বিভিন্ন ঠাইত গঢ়ি উঠা অক্ষয় মূৰ্তি, স্তম্ভ আৰু অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ বিষয়ে। গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত 1997 চনত ভাৰত স্বাধীনতাৰ সোণালী জয়ন্তীৰ স্মৃতি সৌধত শ্বহীদ কমলামীৰ নামটি খোদিত আছে। গোলাঘাট নগৰৰ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত শ্বহীদ কমলামীৰ এটি আৱক্ষয় মূৰ্তি আছে। এই স্থানত শ্বহীদ কমলামীৰ উপৰিও 42 আন্দোলনত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচীকাটত ওলমি শ্বহীদ হোৱা শ্বহীদ কুশল কোঁৱৰ, আইন অমান্য আন্দোলনত শ্বহীদ হোৱা গোলাঘাটৰ শ্বহীদ বিজু বৈষ্ণৱ আৰু শ্বহীদ দাৰিকী দাসৰ প্ৰতিমূৰ্তিও ইয়াত খোদিত কৰা আছে। লখিমপুৰ জিলাৰ নগৰৰ সমীপত অৱস্থিত ত্যাগ ক্ষেত্ৰতো বীৰ শ্বহীদ কমলামীৰ এটি আৱক্ষয় মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে। এই আৱক্ষয় মূৰ্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত লখিমপুৰ জিলাৰ ছাত্ৰ সন্থাৰ মহান পদক্ষেপ আদৰণীয়। এই তথ্যসমূহ যোগান ধৰাত বিশেষভাৱে সহায় কৰা প্ৰগ্ৰেছ মেডক ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। গোলাঘাট জিলাৰ মহকুমা বোকাখাট নগৰৰ সমীপৰ উদয়নগৰত শ্বহীদ কমলামীৰ মহকুমা অসামৰিক চিকিৎসালয়খনি অৱস্থিত। শ্বহীদজনৰ নামত গঢ়ি উঠা এই একমাত্ৰ অসামৰিক চিকিৎসালয় বীৰ শ্বহীদ কমলামীৰ এটি স্মৃতি সৌধ বোকাখাট নগৰৰ পুৰণা আইবিৰ সন্মুখত পৰিত্যক্ত অৱস্থাত দেখিবলৈ পোৱা যায়। এই তথ্যখিনি মিচিং ছাত্ৰ সংগঠনৰ বোকাখাটৰ ছাত্ৰ নেতা জিতু বড়িয়ে যোগান ধৰাৰ বাবে ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। এই প্ৰতিমূৰ্তিটো বীৰ শ্বহীদ কমলামীৰ জন্মস্থান গুলুং টেমেৰাত অৱস্থিত। গুলুং টেমেৰাৰ বীৰ শ্বহীদ কমলামীৰ ক্ষেত্ৰত বীৰজনাৰ এটি আৱক্ষয় মূৰ্তি খোদিত কৰা হৈছে। এইসমূহ বিভিন্ন দল, সংগঠন আৰু চৰকাৰৰ প্ৰচেষ্টাত গঢ়ি উঠিছে যদিও শ্বহীদজনাৰ ত্যাগৰ মূল্যৰ জোখত ই যথেষ্ট নহয়। অসম চৰকাৰে শ্বহীদৰ বানে গৰখা বৃহৎ অঞ্চলটোত উপযুক্ত চিকিৎসা ব্যৱস্থা, বাণিজ্য, বিজ্ঞান আৰু কলা শাখা উচ্চ শিক্ষা আহৰণ কৰিব পৰাকৈ উপযুক্ত শিক্ষানুষ্ঠান আৰু চিকিৎসা ব্যৱস্থাৰ অভাৱ। সেয়ে অসম চৰকাৰলৈ আমাৰ অনুৰোধ, শ্বহীদৰ জন্মস্থান এই বৃহৎ দ অঞ্চলত উন্নত চিকিৎসাৰ সুব্যৱস্থা আৰু উপযুক্ত শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাৰে অঞ্চলটোৰ শিক্ষা আৰু স্বাস্থ্যৰ দিশত বৈপ্লৱিক পৰিৱৰ্তন আনে যেন। শেষত ভাৰত মাতা কি জয়, বন্দে মাতৰম।